ব্ৰিটিছ শাসনকালতেই স্থাপন কৰা যোৰহাটৰ খ্ৰীষ্টান মেডিকেল হস্পিটেল শতবাৰ্ষিকী উদযাপনৰ গৌৰৱজনক অধ্যায়ত প্ৰৱেশ কৰিছে। 100 বছৰ এই যাত্ৰা যেন এটি আদৰ্শ প্ৰতিষ্ঠানৰ বাট চলা, যি সময়ৰ পৰিপ্ৰেক্ষিতত চিকিৎসাৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আৰু উন্নতি সাধন কৰিছে। হস্পিটেলখনে সমগ্ৰ যোৰহাট তথা অসমৰ স্বাস্থ্য সেৱাত এক অপূৰণীয় স্থান দখল কৰি আহিছে। শতবাৰ্ষিকী উদযাপন অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পূৰ্ণ কৰি তোলা হৈছিল। চিকিৎসক, কৰ্মচাৰী আৰু ৰোগীসকলৰ লগতে স্থানীয় জনগণৰ অংশগ্ৰহণেৰে এই অনুষ্ঠানটোক বিশেষ অৰ্থপূৰ্ণ কৰি তোলে। শুভাৰম্ভ পৰ্বত এটি বিশেষ ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছিল, য'ত ভগৱানৰ আশীৰ্বাদ কামনা কৰি সমূহ কৰ্মজীৱন আৰু সেৱাৰ পূৰ্ণ সফলতা প্ৰাৰ্থনা কৰা হয়। শতবাৰ্ষিকী উপলক্ষে চিকিৎসাৰ সজাগতা কাৰ্যসূচী আৰু গৱেষণাৰ ফলাফল প্ৰকাশ কৰা হয়। হস্পিটেলখনে অতীতৰ সাফল্য আৰু বৰ্তমানৰ অনন্য কৃতিত্বসমূহ উদযাপন কৰাৰ লগতে চিকিৎসা পৰিসৰত নতুন উদ্ভাৱন আৰু উন্নত প্ৰযুক্তিৰ দিশত আগবঢ়াৰ সংকল্প গ্ৰহণ কৰা হয়। অতিথিসকলৰ মাজত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল, যিসকলে এই যাত্ৰাত সহায় কৰা ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এই উদযাপন অনুষ্ঠানটিৰ জৰিয়তে যোৰহাটৰ খ্ৰীষ্টান মেডিকেল হস্পিটেলে কেৱল এক শতাব্দীৰ সম্পূৰ্ণতা পালন নকৰি আগন্তুক দিনত নতুন আশা আৰু সাফল্যৰ সন্ধানক এক অনুপ্ৰেৰণা যোগাইছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট লাইভ। যোৰহাট মিছন হস্পিটেলৰ যি আজি 100 বছৰীয়া তেখেতসকলৰ শতবাৰ্ষিকী, সেই শতবাৰ্ষিকী অনুষ্ঠানলৈ আমাক আমন্ত্ৰণ কৰিছিলে। কালি বিশেষ অনুষ্ঠান থকাৰ কাৰণে মই কালি আহিব নোৱাৰিলোঁ আৰু আজি মই আহিলোঁ। আহি অত্যন্ত ইমান সুন্দৰ পৰিৱেশ তেখেতসকলে যি আয়োজন কৰিছে, তেখেতৰ উদ্যোক্তা মণ্ডলীলৈ মই কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আপোনাৰ যোৰহাট মিছন হস্পিটেল বুলি ক'লে আমাৰ শৈশৱৰ পৰাই আমাৰ এটা আন্তৰিক আত্মিক সম্পৰ্ক আছে এই হস্পিটেলৰ লগত। আৰু গতিকে আমাৰ যেতিয়া যি নহওক আমি ইয়ালৈকে ঢাপলিয়াই আহোঁ আৰু ইয়াত আমি চিকিৎসা লওঁ। আৰু মিছন হস্পিটেলৰ যিখিনি আমাৰ চিকিৎসক আছে, চিকিৎসকসকলৰ তেখেতসকলৰ চিকিৎসা ব্যৱস্থা আৰু লগতে বিশেষকৈ চিষ্টাৰসকলৰ তেখেতসকলৰ যি ব্যৱহাৰ, তেখেতসকলৰ যি আমাৰ ৰোগীসকলৰ প্ৰতি তেখেতসকলৰ যি দায়িত্ব, সেই দায়িত্ব আমি সদায় আমি স্বীকাৰ কৰিব লাগিব। আৰু বিশেষকৈ আজি এই শতবাৰ্ষিকী অনুষ্ঠানলৈ আহি এটাই অনুভৱ হ'ল যে এই অনুষ্ঠানে 100 বছৰ পূৰ্ণ হোৱাৰ মূলতে আচলতে তেখেতসকলে সেৱাৰ যি মনোভাৱ, সেই সেৱা মনোভাৱ পৰিস্ফুট হৈ পৰিল। আৰু বিশেষকৈ আজি আহি ইয়াত কেইবাজনো তেখেতসকলৰ আজি অনুষ্ঠানলৈ বাহিৰৰ পৰা ব্যক্তি আহিছে আৰু মিছন হস্পিটেলৰ লগত আগত জড়িত থকা কিছু ব্যক্তি আহিছে, লগ পাই যথেষ্ট ভাল লাগিলে। আৰু অনাগত দিনবিলাকতো মিছন হস্পিটেলে যাতে এটা সুখ্যাতি লাভ কৰিবলৈ সক্ষম হওক আৰু যোৰহাটৰ চিকিৎসা জগতখনত তেখেতসকলে সদায় অগ্ৰণী ভূমিকা লৈ থাকক, মই এই শুভ ক্ষণত এইখিনি কথাকে মই চিন্তা কৰিম। ৰিপৰ্টাৰ লাইভ।